নমস্কাৰ, মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। মই আজি আহিছোঁ হাৱে অটো মটৰ্ছত। ইয়াতে অকল কমাৰ্চিয়েল গাড়ী, ইয়াত প্ৰাইভেট গাড়ী নাই। আৰু দাদা মোৰ লগত আছে। দাদা আপোনাৰ তাত মানে কিমান দামৰ গাড়ী আছে? কিমান 1 লাখৰ পৰা ষ্টাৰ্টিং হৈ যায়। কি ফেচিলিটি সুবিধা পাব আপোনাৰ তাত? গাড়ী কাগজ পাব চব হয়, চব আপডেট আৰু আপোনালোকৰ ইয়াতোতো এক্সিডেণ্ট গাড়ীটো বলক এতিয়া আৰম্ভ কৰোঁ। আপোনাৰ কি কি গাড়ী আছে প্ৰথম ষ্টাৰ্ট কৰোঁ। আপোনাৰ প্ৰথমতে এইখনৰ পৰা চাওঁ। এইখন কেতিয়াৰ গাড়ী? এইখনৰ পৰা 22ৰ গাড়ী। 2022ৰ গাড়ী। কিমান দাম ৰাখিছে এইখনৰ? এইখন আপোনাৰ 3,80,000 টকা। এটা ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব। ডিছকাউণ্ট কৰাই দিব? মই দেখাই দিছোঁ আপোনালোকক, ভিতৰটো এবাৰ দেখাই দিছোঁ। চাই লওক, খুব ধুনীয়া হৈ আছে। ইয়াত বডিটো এবাৰ মই দেখাই দিছোঁ। চাওক বডিটো চাওক, খুব ধুনীয়া। দাদা আপোনালোকে গাড়ীবিলাক ক'ৰ পৰা আনে এইবিলাক? আচ্ছা, ফাইনেন্সত টানা গাড়ী। আকৌ নেক্সট আপোনালোকে আকৌ ফাইনেন্স কৰি দিয়ে নে কি কয়? এইখনৰ নেক্সট এইখনৰ দাম কিমান আহিছে? 2021ৰ 3,60,000 টকা। দাদা ডিছকাউণ্ট হৈ যাব? ডিছকাউণ্ট হৈ যাব। ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব। মই ভিতৰটো এবাৰ দেখাই দিছোঁ আপোনালোকক। এয়া চাই লওক। আৰু আপোনালোকে যদি নিজে আহে তেতিয়াহ'লে আৰু ভালকৈ চাব পাৰিব। এয়া চাওক, বডিটো খুব ধুনীয়া হৈ আছে। ইয়াত কৰি একো প্ৰব্লেম নাই। দাদাই কৈছে যে মেকানিক লৈ আহিলেও কোনো প্ৰব্লেম নাই, আপোনালোকে খালি আহি চাব লাগে। আৰু দাদা যদি 2020ৰ কিমান ৰাখিছে এইখনৰ দাম? 3,40,000 টকা। দাদা ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব। ডিছকাউণ্টো হৈ যাব। মই আপোনাক এবাৰ দেখাই দিছোঁ। বডিটো চাওক, এয়া ধুনীয়া হৈ আছে। ইয়াত কৰিবলগীয়া একো নাই। তেখেতসকলে চব মানে ৰেডি কৰি পঠাই দিব নে কি কয়? আৰু কাগজ পাতি ট্ৰেন্সফাৰ কোনে কৰি দিব? আচ্ছা, আপুনি কৰি দিব। এইখন কেতিয়াৰ গাড়ী? নেক্সট এইখন 2019ৰ। হয় হয়। এইখনৰ কিমান দাম ৰাখিছে? 3,20,000 টকা। যদি আপোনালোকে চাব বিচাৰে এইখন চাব পাৰে। এয়া চাই লওক, গাড়ীখন মই ভিতৰটো এবাৰ দেখাই দিছোঁ। মই বাৰে বাৰে কৈছোঁ যে আপোনালোকে নিজে আহিলে আৰু ভালকৈ চাব পাৰিব। এয়া চাই লওক, কিছুমান অলপতো কাম থাকিব, এইখিনি বনাব লাগিব নে কি কয়? কমাৰ্চিয়েল গাড়ী। নেক্সট এখন কেতিয়াৰ গাড়ী? 2017ৰ গাড়ী। কিমান দাম ৰাখিছে এইখনৰ? 2,90,000 টকা। দাদা এখন ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব। দাদা ডিছকাউণ্টো কৰাই দিব চাগে? আৰু যদি আমাৰ ভিডিঅ' চাই আহে তেতিয়াহ'লে কিবা ডিছকাউণ্ট কৰিবনে? আমাৰ ভিডিঅ' হয় 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 হয়। এয়া চাই লওক, মই ভিতৰটো এবাৰ দেখাই দিছোঁ আপোনালোকক। নেক্সট চাম। দাদা এখন কেতিয়াৰ গাড়ী? 2017ৰ গাড়ী। কিমান দাম ৰাখিছে এইখনৰ? 2,90,000 টকা। দাদা এখন ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব। নেক্সট এখন কেতিয়াৰ গাড়ী? 2019ৰ গাড়ী। কিমান ৰাখিছে এইখনৰ দাম? 3,20,000 টকা। ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব। ডিছকাউণ্টো কৰাই দিব চাগে? ডিছকাউণ্টো কৰাই দিব দাদা। এয়া চাই লওক, মই ভিতৰটো এবাৰ দেখাই দিছোঁ বাৰু। মানে দাদা তাত বহুত গাড়ী আছেতো, মই গোটেই গাড়ীবিলাকৰ ভিতৰ দেখালে মানে ইয়াতে 2 দিনমান লাগিব নে কি কয়? নেক্সট এখন কেতিয়াৰ গাড়ী? 2020ৰ গাড়ী। কিমান ৰাখিছে এইখনৰ দাম? হয় হয়। এইখনৰ দাম কিমান ৰাখিছে? 3,20,000 টকাত। যদি চাব বিচাৰে এখন চাব পাৰে। এয়া চাওক, খুব ধুনীয়া হৈ আছে। ভিতৰটো ধুনীয়া হৈ আছে। মই বডিটো এবাৰ দেখাই দিছোঁ। বডিটো ভালে আছে। আৰু নেক্সট এখন কেতিয়াৰ গাড়ী? 2022ৰ গাড়ী। কিমান ৰাখিছে এইখনৰ দাম? 3,45,000 টকা। দাদা ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব। ডিছকাউণ্টো হৈ যাব? ডিছকাউণ্ট হৈ যাব। আহক, দাদাক লগ কৰক। দাদাই চব মানে সুবিধা কৰি দিব। কাগজ পাতিও ট্ৰেন্সফাৰ কৰিব দাদাই নে কি কৰা? এইখন কেতিয়াৰ গাড়ী? হয় হয়। 2020ৰ গাড়ী। কিমান ৰাখিছে এইখনৰ দাম? 3,50,000 টকা। নেক্সট এখন কেতিয়াৰ? 2022ৰ। এইখনতো বহুত ডিমাণ্ডেবল গাড়ী নে কি কয়? বেছি দিন নাথাকে চাগে এইখন? হয় হয়। এইখন কিমান ৰাখিছে দামটো? কিমান? 1,70,000 টকা। যদি আপোনালোকে এপি নহয় এখন এপি গাড়ী ল'ব বিচাৰে তেতিয়াহ'লে ল'ব পাৰে। আৰু এইখন ফাইনেন্স হ'ব নেকি দাদা? এইখন ফাইনেন্স নহ'ব। এইখন আপোনালোকে কেছ ল'ব লাগিব যদি ল'ব বিচাৰে। নেক্সট এইখন কেতিয়াৰ গাড়ী দাদা? কিমান ৰাখিছে এইখনৰ দাম? 3,20,000 টকা। ফাইনেন্স হৈ যাব দাদা? ফাইনেন্স হৈ যাব দাদা। এইখনো নেকি? নেনোখনো নেকি?
এখন কিমান ৰাখিছে দাম? 1,45,000 টকাত যদি নেনো বিচাৰে আপোনালোকে নেনোখনো ল'ব পাৰে নে কি কয়? খালি আপোনাৰ তাত আহিলেই হ'ল, কোনো আপোনালোকে ইয়াতে আহিলেই হ'ল আৰু আপোনালোকে খালী হাত যাব নালাগে। যি বিচাৰে নেনো আছে ইয়াতে, নেনো লাগিলে নে কি কৰা? কাষ্টমাৰৰ সুবিধাৰ কাৰণে চব ৰাখিছে তেওঁলোকে। এইখন কেতিয়াৰ গাড়ী দা? 2018 গাড়ী। কিমান ৰাখিছে? হয়, কিমান ৰাখিছে এখনৰ দাম? 1,80,000 টকা। ইমান কমত আপোনালোকে চাওক, ধৰক গাড়ীখন মই এবাৰ দেখাই দিছোঁ। 1,80,000 টকাত এয়া যাব এখন গাড়ীখন। চাওক ভিতৰটো, মই বডিটো দেখাই দিছোঁ। বডিটো খুব ধুনীয়া হৈ আছে। এয়া চাই লওক, ইয়াত কৰিবলগীয়া একো নাই। যি আছে তেখেতসকলে চব কিছু কৰাই দিছে। অলপ কিবা থাকিলে তেখেতসকলে আৰু কৰাই দিব। আপোনালোকে যদি আহি কিনে দাদাক লগ ধৰে, দাদাই ডিছকাউণ্টো কৰাই দিব নে কি কৰা? নেক্সট এখন কেতিয়াৰ গাড়ী? 2021 গাড়ী। কিমান ৰাখিছে দাদা এখন দাম? হা, 3,40,000 টকা। ফাইনেন্স হৈ যাব চাগে না? ফাইনেন্স কৰাই দিব দাদাই। আপোনালোকে খালি পেপাৰ ডকুমেণ্টছটো লৈ কিনে আহক, আহি দাদাক লগ কৰক, গাড়ী পচন্দ কৰক আৰু লৈ যাওক ঘৰত নে কি কয়? এইখন কেতিয়া গাড়ী দা? 2022 গাড়ী। কিমান দাম ৰাখিছে এখনৰ? 3,50,000 টকাত যদি চাব বিচাৰে এখন চাব পাৰে। নেক্সট এখন কেতিয়াৰ গাড়ী দা? 2023 গাড়ী। কিমান ৰাখিছে এখনৰ দাম? 3,80,000 টকা। ফাইনেন্স হৈ যাব, ডিছকাউণ্টো হৈ যাব যদি আহে আপোনালোকে। আৰু আপোনালোকক মই বাৰে বাৰে কৈছোঁ সোনকালে আহক, নহ'লে ইয়াতে গাড়ী নাথাকে। 2-3 দিনতে গোটেই চেল হৈ যাব নে কি কৰে দা? নেক্সট এখন কেতিয়া গাড়ী? 2019 কিমান ৰাখিছে এখনৰ দাম? 3,80,000 টকা। দাদা ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব, ডিছকাউণ্ট হৈ যাব চাগে। নেক্সট এখন কেতিয়াৰ গাড়ী? হয়, 2022 গাড়ী। কিমান ৰাখিছে এখনৰ দাম? 6 লাখ টকা। ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব, ডিছকাউণ্টো কৰাই দিব দাদাই। দাদাক আহি লগ ধৰক আপোনালোকে। কেতিয়াৰ গাড়ী? 2016 গাড়ী। কিমান ৰাখিছে এখনৰ দাম? 1,30,000 টকা। দাদা ডিছকাউণ্ট কৰাই দিব? ডিছকাউণ্ট কৰাই দিব। ফাইনেন্সো হৈ যাব চাগে? ফাইনেন্সো হৈ যাব। ফাইনেন্স? আচ্ছা, 2 লাখৰ তলৰ গাড়ীত ফাইনেন্স নহয়, 2 লাখৰ ওপৰত ল'ব লাগিব গাড়ী, তেতিয়া দাদা ফাইনেন্স কৰিব। নহ'লে মানে 2 লাখৰ ডাউনত তেওঁলোকে ফাইনেন্স কৰিব নোৱাৰে। এখন কেতিয়াৰ গাড়ী দাদা? 2019 গাড়ী। কিমান ৰাখিছে এখনৰ দাম? 1,70,000 টকাত এখন চাব পাৰে আপোনালোকে। নেক্সট এখন কেতিয়াৰ গাড়ী দাদা? হয় হয়, কিমান ৰাখিছে এখনৰ দাম? 1,50,000 টকা। নেক্সট এখন কেতিয়াৰ গাড়ী দাদা? হয়, কিমান পৰিব এখনৰ? 1,60,000 টকা। নেক্সট এখন আৰু জীপ আছে, এখন কেতিয়াৰ গাড়ী? হয় হয়, 1,50,000 টকা। আৰু দাদাৰ তাত এখন জীপ নহয়, চাই লওক কিমান জীপ আছে। চাই লওক, আপোনালোকে আহি ভাগৰি যাব। দাদাৰ তাত গাড়ী শেষ নহ'ব। আৰু মই দেখাই দিছোঁ, চাই লওক, আৰু ইপিনে চাই লওক, আৰু ইপিনেও আছে বহুত গাড়ী। মানে কি ক'ম আপোনালোকে, এই জীপে জীপ চাওক, এইবিলাক গোটেই মানে সেয়া হৈ আছে। মানে কি মেলাৰ নিচিনা হৈ গৈছে নে কি কৰে দাদা? এখন 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 কওক। হয় 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 হয়, 1,50,000 টকাত এখন চাব পাৰে দাদা। এখনৰ দাম কিমান হ'ব? আচ্ছা, 1,50,000 টকা, 1,70,000 টকাৰ ভিতৰত যদি জীপ চাব বিচাৰে আপোনালোকে জীপ চাব পাৰে নে কি কয়? চাই লওক কিমান জীপ আছে, মই দেখাই দিছোঁ আপোনালোকক। আৰু ইয়াতে গাড়ী কিমান আছে মই চাই লওক। গোটেই মানে কি দিনটো দেখালেও শেষ নহ'ব। তথাপিতো চিলেক্ট কৰি কৰি তাৰ মাজত কেইখনমান আপোনালোকক দেখাই দিম বাৰু, যিখিনি অলপ অলপ ভাল লাগে নে কি কথা। চাই লওক গাড়ী কিমান আছে, মই দেখাই দিছোঁ আপোনালোকক। এখন কেতিয়াৰ গাড়ী দাদা? 2020 গাড়ী। কিমান দাম ৰাখিছে এখনৰ? 3,60,000 টকা। দাদা ফাইনেন্স হৈ যাব? নেক্সট এখন কেতিয়াৰ? 2020 গাড়ী। এখন দাম কিমান ৰাখিছে? 5,80,000 টকা। দাদা ডিছকাউণ্ট কৰাই দিব? ডিছকাউণ্ট হৈ যাব, ফাইনেন্সো কৰাই দিব দাদাই। আৰু নেক্সট চাওঁ এখন। নেক্সট এখন কেতিয়াৰ গাড়ী? 2021 গাড়ী। কিমান দাম ৰাখিছে এখনৰ? 6 লাখ টকা। দাদা ডিছকাউণ্ট কৰাই দিব? ডিছকাউণ্ট কৰাই দিব। মই ভিতৰটো আপোনালোক এইটো কাৰণে দেখা নাই যে ইয়াত বহুত গাড়ী আছে, অলপ সোনকাল কৰিছে সেইকাৰণে। নেক্সট এখন
এখনো বিশাল গাড়ি হয় হয় এখনো দাম আপনার 2,20,000 গাড়ী 6 লাখ টকা মানে সেম 6.5 লাখৰ ভিতৰত মানে কি 6ৰ ওপৰত নাযায় আৰু নেক্সট এখন এখনো 17 আছে 2017ৰ গাড়ী মোৰ গাড়ীখন খুব ভাল লাগিছে সেইকাৰণে আৰু আচ্ছা 2023ৰ গাড়ী এখন মই দেখাই দিছোঁ আপোনালোকক ভিতৰটো এবাৰ গাড়ীখন মানে বডিটো খুব ধুনীয়া হৈ আছে মানে এইকাৰণে মই আপোনালোকক এবাৰ দেখাই দিলোঁ আৰু আগৰ পিনে দেখাই দিম বাৰু চাই লওক দাদাহঁতৰ নিজৰ ইয়াতে সেয়া আছে মেকানিক চেকানিক আছে তেওঁলোকে নিজে বনাই কিনে সেই কৰে নেক্সট এখন কিমান দাম ৰাখিছে এইখনৰ এইখন আপোনাৰ 21 গাড়ী হয় 6 লাখ টকা মানে 6 লাখৰ ওপৰত নাযায় নেক্সট এখন এসি গ'লে হয় এখন দাম কিমান ৰাখিছে 23 গাড়ী হয় 380 3,80,000 টকাত যদি চাব বিচাৰে এখন চাব পাৰে আর পিছতে আমি অলপ আগবাড়ি গৈ কিনে আৰু বেলেগ চাব কাৰণে চেষ্টা কৰোঁ নেক্সট আমি চাম এখন গাড়ী বহুত ডিমাণ্ডেবল গাড়ী এখনৰ দাম কিমান ৰাখিছে দাদা হয় মই বডিটো এবাৰ দেখাই দিছোঁ গাড়ীখন চাই লওক এখন গাড়ী 2 বছৰমান হৈছে চাগে মোৰ মতে 2 বছৰমান হৈছে নেকি 2000 হয় কিমান ৰাখিছে এখনৰ দাম 5,80,000 টকা দাদা ফাইনেন্স হৈ যাব এখন ফাইনেন্স হৈ যাব ডিসকাউন্টও কৰাই দিব নে কি কৰে ডিসকাউন্টও হৈ যাব নেক্সট আমি চাম এখন আৰু এখনৰ দাম কিমান ৰাখিছে এখন V10 হয় এখনৰ দাম হ'ব আপোনাৰ 4,50,000 টকা দাদা ফাইনেন্স হৈ যাব ফাইনেন্স কৰাই দিব দাদাক এবাৰ লগ ধৰক দাদাই সব কিছু সুবিধা কৰি দিব নেক্সট এখন কেতিয়াৰ গাড়ী এখন আপোনাৰ 19 গাড়ী হয় এখন দাম কিমান ৰাখিছে এই ইমানে হ'ব 3.5 4 মান নে কি কয় মোৰ আইডিয়া হৈ গ'ল তাৰমানে নেক্সট এখন কেতিয়া হয় এখন 21 গাড়ী হয় কিমান ৰাখিছে এখনৰ দাম এখনৰ দাম হ'ব আপোনাৰ 4,50,000 টকাত চাব পাৰে এখন গাড়ী ডিসকাউন্ট কৰাই দিব ফাইনেন্সও কৰাই দিব দাদাই আৰু নেক্সট এখন কেতিয়াৰ গাড়ী দাদা V20 হয় 21 গাড়ী হয় কিমান ৰাখিছে এখনৰ দাম এখনৰ দাম হ'ব আপোনাৰ 460 4,60,000 দাদা আপোনালোকৰ তো এই প্ৰাইভেট গাড়ী লৈ আনে নেকি আচ্ছা নেক্সট এখন মেগা এক্সেল হয় মেগা এক্সেল হয় এখনৰ দাম হ'ব আপোনাৰ 3,10,000 টকা দাদা এই ট্ৰাকবিলাকো চাব পাৰে যদি আপোনালোকে ভাবে 4 চকীয়া মানে 4 চকাত মানে কি 4 টনৰ গাড়ী মানে এখন 4 টন মান পাছে কি কয় 3.5 টন মান হ'ব চাগে 3.5 টন যদি যাব বিচাৰে এখন ল'ব পাৰে খুব ধুনীয়া হৈ আছে দাদা এখনৰ দাম কিমান কৈছে হয় এখন দাম হ'ব 7,10,000 টকা 10 ফুটি গাড়ী চাগে এখন 10 ফুটি হ'ব চাগে এয়া চাই লওক গাড়ীখন মই আপোনালোকক দেখাই দিছোঁ বডিটো চাওক খুব ধুনীয়া হৈ আছে দাদাহঁতে মানে যোনে মানে মানুহ গাড়ী লৈ কিনে ফাইনেন্স দিব নোৱাৰে তেওঁলোকৰ গাড়ী যেতিয়া বেংকে সিজ কৰে তেওঁলোকে আৰু অকচনত এই গাড়ীবিলাক কিনি আনে কিন্তু কোনো মানে ইয়াতে মানে তেখেতে বাৰে কৈছে যে এক্সিডেণ্ট গাড়ী নহয় বা কোনো হেৰিয়া নহয় গাড়ী ইয়াতে গাড়ীবিলাকত দেখিলে মানে যোন গাড়ীৰ মালিকে তেওঁ দেখিলে মানে গমেই পাব এখন মোৰ গাড়ী বুলি নেক্সট এখন কেতিয়াৰ গাড়ী দাদা এখন আপোনাৰ 18 গাড়ী 2018ৰ গাড়ী কিমান দাম ৰাখিছে এখনৰ 4,40,000 টকা দাদা এখন আৰু এখন আছে 407 কি এখনৰ দাম কিমান ৰাখিছে আপুনি এখনৰ দামটো আহিব এনেকা 7,20,000 টকাত এখন যদি চাব বিচাৰে মহেন্দ্ৰৰ নহয় জানো এখন মহেন্দ্ৰৰ চাব পাৰে আপুনি আৰু মহেন্দ্ৰ চাব পাৰে আপুনি আপোনালোকে আহি কিনে নিজে চাই লওক নেক্সট এখন চাৰ দাদা এখন কেতিয়াৰ গাড়ী হয় এখন কিমান দাম ৰাখিছে 2019ৰ গাড়ী দাদা দামটো কিমান ৰাখিছে এখনৰ 4,10,000 টকা দাদা ফাইনেন্স হৈ যাব মই ভিতৰটো এবাৰ দেখাই দিছোঁ আপোনালোকক এয়া চাই লওক আৰু আপোনালোকে নিজে আহি কিনে চালে বেছি ভাল পাব এখন কেতিয়াৰ গাড়ী দাদা নেক্সট আমি এখন কেতিয়াৰ গাড়ী এখন কণ্টেইনাৰ নেকি আচ্ছা কণ্টেইনাৰ গাড়ী যদি আপোনালোকে মানে কি হেৰিৰ কাৰণে বিচাৰি আছে তেতিয়াহ'লে এখন ল'ব পাৰে আপোনালোকে এখন দাম কিমান ৰাখিছে 3,10,000 টকা ফাইনেন্স হৈ যাব এখনত ফাইনেন্স হৈ যাব ডিসকাউন্টও কৰাই দিব চাগে ডিসকাউন্টও কৰাই দিব নেক্সট এখন কেতিয়াৰ গাড়ী এখন 20ৰ গাড়ী হয় 2020ৰ গাড়ী কিমান দাম ৰাখিছে এখনত
3,10,000 টকা দাদা এখনো ফাইনেন্স হৈ যাব ফাইনেন্স হৈ যাব এখনো এয়া চাওক মই আপোনালোক দেখাই দিছোঁ এয়া চাই লওক পিছৰ পিনে এবাৰ দেখাই দিছোঁ গাড়ীখন চাই লওক বডিটো হেৰি ইমানো হে নাই মানে অলপ বনাব লাগিব বডিটো নেক্সট এইখন কেতিয়াৰ গাড়ী দাদা 2022 গাড়ী কিমান দাম ৰাখিছে এখনৰ 6.5 লাখ টকাত যদি চাব পাৰি অশোক লেলন এখন চাব পাৰে ব্ৰেণ্ড নিউ গাড়ী হেৰি কিমান দাম বুলি ক'লে এখনৰ 6.5 লাখ টকা মই ভিতৰটো এবাৰ দেখাই দিছোঁ আপোনালোকক এয়া চাই লওক খুব ধুনীয়া হৈ আছে এয়া বডিটো মই এবাৰ দেখাই দিছোঁ পিছৰ পিনৰ পৰা অৰিজিনেল পেইণ্টত এয়া চাই লওক আৰু আপোনালোকৰ যদি কোনো মেকানিক আছে তেতিয়াহ'লে আপোনালোকে লৈ আহক লৈ আহি চাওক চেক কৰি চাওক তেতিয়া আৰু ভাল লাগিব আপোনালোকৰ এখন চাওক ধূলি বালি পৰি আছে অলপ এইকাৰণে হেৰি হৈছে কিন্তু গাড়ী মানে হেৰি কৰিলে ৱাশ্বিং কৰিলে খুব ধুনীয়া দাদা এনেকৈতো নিদিয়ে দাদা ৱাশ্বিং কৰি দিব চব কিছু ৰেডি কৰি দিব চব ৰেডি কৰি দিব দাদা এনেকৈ গাড়ীখন নিদিয়ে খালি আপুনি হয় 2020 কিমান দাম ৰাখিছে এখনৰ 3,10,000 টকাত যদি চাব বিচাৰে এখন চাব পাৰে আপোনালোকে দাদা এখন ফাইনেন্স হ'বনে ফাইনেন্স হৈ যাব ডিছকাউণ্টো কৰাই দিব গতিকে দাদা আপোনাৰ তাত গাড়ী চালোঁ আপোনাৰ বেয়া নাপায় যদি এবাৰ এড্ৰেছটো কৈ দিয়ক আমাৰ এড্ৰেছটো হ'ল আপোনাৰ গুৱাহাটী হয় বৰাগাঁও হয় এক্সেল কেয়াৰটো দেখা পাব এক্সেল কেয়াৰ চিধা এই চাই লওক এক্সেল কেয়াৰ হস্পিটেল মই দেখাই দিছোঁ এইপিনে আৰু দাদাৰ তাত কিমান গাড়ী আছে মই আপোনালোকক দেখাই দিছোঁ এয়া চাওক এয়া চাই লওক গাড়ী গোটেই মানে কি বুলি ক'ম আৰু এই গাড়ী দেখিছে আচ্ছা দাদা ফাইনেন্স হৈ যাব যদি আপোনাৰ তাত যদি গাড়ীৰ মানে কি ধৰি লওক কাষ্টমাৰ আজি আহি গাড়ী চাই তেতিয়াহ'লে গাড়ীখন কেতিয়া নিব পাৰিব ঘৰত ফাইনেন্স কৰিলে এসপ্তাহৰ ভিতৰত আচ্ছা মিনিমাম এসপ্তাহ লাগিবও পাৰে আৰু যদি কেছত ল'লে 2-3 দিনত আপোনালোকে গাড়ীটো ল'ব পাৰিব নে কি কয় ঠিক আছে মই আপোনাৰ নাম্বাৰটো দি দিম আপুনি নিশ্চয় মানে কি ফোন কৰিলে বা কৰিলে নিশ্চয় সহযোগিতা কৰিব ঠিক আছে বাৰু থেংক ইউ